নমস্কাৰ মই ৰাণা গগৈ আপোনালোকে চাই আছে ইণ্ডিয়া টুডে এনি মৰিগাঁৱৰ লাহৰীঘাটত সংঘটিত হৈছে ব্যাপক দুৰ্নীতি এবাৰ পথ নিৰ্মাণত সংঘটিত হ'ল ব্যাপক দুৰ্নীতি আৰু এটা পথ নিৰ্মাণ কৰাৰ পাছতে বখলা এৰাইছে পথছোৱা যাৰ ফলত ক্ষোভিত হৈ পৰিছে অঞ্চলবাসী ওলাই আহিছে ৰাইজ প্ৰতিবাদ সাব্যস্ত কৰিছে লোক নিৰ্মাণ বিভাগ আৰু ঠিকাদাৰৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ আৰু এই সম্পৰ্কত আমি আগবঢ়াইছো এক প্ৰতিবেদন মৰিগাঁৱৰ লাহৰীঘাটৰ হাৰিয়া বিলত ৰাইজৰ হৰতাল দুৰ্নীতিগ্ৰস্ত ঠিকাদাৰ মৰিগাঁৱৰ লোক নিৰ্মাণ বিভাগৰ বিৰুদ্ধে ক্ষোভিত ৰাইজ ঠিকাদাৰ ঋষভ জৈনৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবী ঋষভ জৈন লাওভুৰঙ্গা পৰা পাত্ৰগুৰি নাই সেইখন দিয়া নাই এতিয়ালৈকে দিয়া নাই নাজানো নহয় আমাক কৰিব দিছে কাম কৰি চাফ চোৱা চিতা চাইনবোৰ্ডৰ কথা নাজানো গমেই নাপাওঁ কোনটো লেবাৰ 16জনকে লাগিছে এইখিনি জেগাটো কি হয় এই পানীটো বৈ পেলাই আহি যায় ইয়ালৈ এই পানীটো আহে এইটো পানীও আহে এইটো নহয় পানীটো এইটো চাওক ইয়াৰ পানীটো এইপিনে আকৌ এইটো এটা পানীটো এইখিনিলৈ আহে কৈয়ে থাকো মই নহয় আগত মই সেইখন কৰিছোঁ ৰ'ব এছডিঅ'ই কৈ গৈছে যে চিন বেয়া হৈছে কোনদিনা চলাইছোঁ কওক আপুনি কওক 4টা বজাতে শেষ হৈ যায় আমাৰ 4টা বজাতে শেষ হয় কিন্তু কালিহে হৈছে কালি মেচিন বেয়া হৈ 1 ইঞ্চি সেইটো চব বেছি আছে 1.5 ইঞ্চি ওপৰত আছে এই দৃশ্যলৈ মন কৰক লোক নিৰ্মাণ বিভাগে নিৰ্মাণ কৰা এটা পকী পথ এই পথ নিৰ্মাণতে দুৰ্নীতি সংঘটিত হোৱাৰ অভিযোগ লাওভুৰঙ্গা পাত্ৰবৰী সংযোগী পথ নিৰ্মাণত এই দুৰ্নীতি নিৰ্মাণৰ পাছতে বখলে এৰিছে পথ পথছোৱা নিৰ্মাণত নিম্নমানৰ সামগ্ৰী ব্যৱহাৰ কৰাৰ অভিযোগ এনেকুৱা এটা পৰ্যায় হৈছে আমি যোৱাকালি মানে ৰাতি আমি তেখেতসকলক বন্ধ কৰিছিলোঁ আৰু তেখেতসকলে ফোন কৰি মানে ডিপাৰ্টমেণ্টৰ পৰা এছডিঅ'ক মাতি আনিল ৰাতি আৰু এছডিঅ'ই আহি পেলাই তেখেতক আমি প্ৰশ্ন কৰিছিলোঁ যে ছাৰ আপুনি থকা অৱস্থাটো ডিপাৰ্টমেণ্টৰ মানুহ আহি থকা অৱস্থাটো ৰাস্তাটো কিয় ইমান নিম্নমানৰ হ'বলগীয়া হৈছে কিন্তু তেখেতে ক'লে এটা কথাই কৈছে তেওঁলোকে ৰিপেয়াৰিং য'ত বেয়া হৈছে আপোনালোকে দেখুৱাই দিব কৰি যাব কিন্তু নহয় ছাৰ আপুনি নিজে চাওক এই ৰাস্তাটো আমি এনেকৈ লাৰিলে গোটেই বস্তুটো উঠি আহে গোটেই ৰাস্তাটোৱে হৈছে আজি যোৱাকালি যিটো দেখিলোঁ মানে ডিপাৰ্টমেণ্টৰ যিজন এছডিঅ' তেখেত আচলতে ঠিকাদাৰ পক্ষত আহিছে তেখেতে আমাৰ ৰাইজৰ পক্ষত কোনো এষাৰ কথাই তেখেতে যোৱাকালি মানে হেৰি নকৰিলে মাত নিদিলে গতিকে এই বিষয়ে আমি তেখেতক কৈছিলোঁ তেখেতক আপুনি চৰকাৰী এজন বিষয়া হয় আপুনি আমাৰ পক্ষ ল'ব লাগে নে ঠিকাদাৰ পক্ষ ল'ব লাগে গতিকে চাওক আজি এইটো আলকটা হোৱা নাই যিটো নিম্নমানৰ হেৰি হৈছে তাত বাছ মৰা হোৱা নাই ওপৰতে আগৰ যিটো প্লাষ্টাৰ আছে আগৰ পকা যিটো আছে সেই তাৰ ওপৰতে মানে অলপ মানে ধূলি চুলি মানে চাফা কৰি তাতে মানে জিলাখনৰ লোক নিৰ্মাণ বিভাগৰ বিষয়া অভিযন্তাক বিষয়টো জনোৱাৰ পাছতো নীৰৱতা অৱলম্বন কৰাৰ অভিযোগ ৰাইজৰ ভাল হ'ব কাৰণে লাগে আমাক ধৰ এতিয়া ৰাস্তাটো আমাৰ ইয়াত আগতে বানপানীও হয় সোনকালে নষ্ট হয় সেইকাৰণে ধৰ এতিয়া ৰাস্তাটো খুব সোনকালে ভাল হ'ব লাগে স্কুলৰ ল'ৰা ছোৱালীবিলাক যোৱা অহা অলপ অশান্তি হয় কষ্ট হয় ধৰ ৰাস্তাটো বনাই থৈ গৈছে সিহঁতে কালি বনাইছে আজি লাৰিলে উখৰি যায় সেইটো কাৰণে মুঠতে ৰাস্তাটো ভালকে বনাব লাগে ধৰা আমাৰ কাৰণে গোটেই মানুহখিনিৰ কাৰণে আমাৰ সুবিধাটো লাগে সাধনৰ কাৰণে সিহঁতে কালি বনাইছে আজি যদি উখৰি যায় কেনেকৈ হ'ব দুদিনৰ পিছত ৰাস্তাটো বেয়াই হ'ব সেইটো কাৰণে ভালকে বনাব লাগে মানে সিহঁতে মুখ্যমন্ত্ৰী কি মুখ্যমন্ত্ৰীয়ে যাতে সেইখিনি সিহঁতে লওক আমাক সহায় কৰক যাতে পিছে ৰাইজৰ এই প্ৰতিবাদৰ প্ৰতি গুৰুত্ব দিবনে মৰিগাঁও জিলাৰ লোক নিৰ্মাণ বিভাগে নিউজ ডেস্ক ৰিপোৰ্ট ইণ্ডিয়া টুডে এনি পিছে কোন এই ঠিকাদাৰ ঋষভ জৈন আমি লৈ আহিম পৰৱৰ্তী প্ৰতিবেদনত চাই থাকিব ইণ্ডিয়া টুডে এনি